প্ৰশ্ন 1 অসমৰ ৰাজ্যিক ফুলৰ নাম কি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ কপৌফুল 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ভাষা কি শুদ্ধ অপশ্যনটো হৈছে গ অসমীয়া 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে খ গড় 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে খ আকাশীগংগা 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত মুঠ কিমানটা লোকসভাৰ সমষ্টি আছে উত্তৰটো হৈছে গ 14টা 6 নম্বৰ প্ৰশ্নটো হৈছে অসম জাতীয় পৰিষদ দল কেতিয়া গঠন হৈছিল শুদ্ধ উত্তৰটো হৈছে গ 2020 চনত 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক নৃত্য কি ইয়াৰ উত্তৰটো হৈছে খ বিহু 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক গছৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ হুলুং গছ 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ দেওহা 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ উত্তৰটো হৈছে খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ জয়সাগৰ পুখুৰী 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ক নগাঁও জিলা 13 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ গুৱাহাটী 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজধানীখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে গ নতুন দিল্লী 15 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ ডিব্ৰুগড় ৰেল ষ্টেচন 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পিতা বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে খ মহাত্মা গান্ধী 17 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে খ 15 আগষ্ট তাৰিখে 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত সূৰ্য প্ৰথমে কোন ৰাজ্যত উদয় হয় ইয়াৰ উত্তৰটো হৈছে খ অৰুণাচল প্ৰদেশ 19 নম্বৰ প্ৰশ্নটো হৈছে কাগজৰ আৱিষ্কাৰ পৃথিৱীৰ কোনখন দেশত হৈছিল ইয়াৰ উত্তৰটো হৈছে গ চীন দেশত 20 নম্বৰ প্ৰশ্নটো হৈছে মেঘালয় ৰাজ্যৰ ৰাজধানীখনৰ নাম কি বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ